নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম বিস্তাৰ পেনেলত কেনেকৈ কাষ্টমাৰ এড কৰিব লাগে। বিস্তাৰত দুটা টাইপৰ কাষ্টমাৰ আছে, এটা B2C আৰু এটা B2B। আজি আমি B2C কাষ্টমাৰৰ বিষয়ে শিকিম। গতিকে প্ৰথমে আপুনি মেনুত থকা মাই কাষ্টমাৰ অপশ্যনটো চাব লাগিব। আপুনি চাগে দেখিছে, নহ'লে আপুনি ডেশবৰ্ডটো এড কাষ্টমাৰ অপশ্যনটো দেখা পাব। গতিকে আপুনি ইয়াৰ পৰা মাই কাষ্টমাৰলৈ যাওক। ইয়াতে B2C মেনেজমেণ্ট আহে, তাৰ মেনেজত ক্লিক কৰক। তেতিয়া এখন উইন্ডো খোল খাব, য'ত আপুনি দেখা পাব যে কিমানজন কাষ্টমাৰ এড হৈছে আৰু কিমানজনে আপোনাৰ লগত এক্টিভলি কাম কৰি আছে, কিমানৰ পেন ভেৰিফাই হৈছে, আপোনাৰ এমপ্লয়ী বা RM কিমানজন এক্টিভ হৈ আছে, আৰু যদি কোনোবা আনভেৰিফাইড পেন আছে তেন্তে সেইটো ভেৰিফাই কৰাই ল'ব। এতিয়া আমি এজন কাষ্টমাৰ এড কৰিম, গতিকে আমি এড কাষ্টমাৰত ক্লিক কৰোঁ। ইয়াত কিছুমান ডিটেইল বিচাৰিছে। প্ৰথমে ইমেইল ID, মই ইয়াতে ইমেইল IDটো নোট কৰি থৈছোঁ। গতিকে মই ইয়াতে OTP পঠাম। 2 মিনিটৰ ভিতৰতে এইটো অটো ভেৰিফাই হৈ যায়। কিবা কাৰণত যদি অটো ভেৰিফাই নহয় তেন্তে আপুনি OTPও দিব পাৰে। ইয়াত অটোমেটিকলি ভেৰিফাই হৈ গৈছে। যদি আপুনি ভুল ইমেইল দিয়ে বা পাইৰেটেড ইমেইল বা ডুপ্লিকেট ইমেইল ব্যৱহাৰ কৰে তেন্তে ইয়াতে এৰৰ আহিব। সেকেন্ড ষ্টেপটো হ'ল ফোন নম্বৰ। মোৰ ওচৰত ইয়াতে এটা ফোন নম্বৰ আছে, গতিকে মই ইয়াৰ পৰা ফোন নম্বৰটো কপি কৰি ইয়াতে পেষ্ট কৰি দিছোঁ। ফোন নম্বৰটো ভেৰিফাই নহয়, কিন্তু যদি আপুনি কোম্পানীক ভুল পেন বা ফোন নম্বৰ দিলে অৰ্ডাৰ ডিলে হোৱাৰ চান্স বাঢ়ি যায়। তাৰ পাছত আপুনি পেন নম্বৰ দিব লাগিব। মোৰ হাতত এতিয়া পেন নম্বৰহে আছে। আপুনি পেন নম্বৰ দিয়াৰ লগে লগেই কাষ্টমাৰৰ নামটো অটো ভেৰিফাই হৈ যাব। ইয়াতে পেন নম্বৰটো ভেৰিফাই হৈ গৈছে আৰু আপুনি সিম্পলি ক্ৰিয়েট কাষ্টমাৰত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগেই ইয়াতে কাষ্টমাৰ এড হৈ গৈছে আৰু ইমেইল ভেৰিফাইড হৈছে, ফোন নম্বৰ ভেৰিফাইড আৰু এক্টিভ হৈ আছে। ইয়াতে সকলোবোৰ দেখুৱাব। এইখন আপুনি জেনেৰেট কৰা কাষ্টমাৰসকলৰ লিষ্ট। এড কৰাৰ সময়ত আপুনি ইয়াতে আপোনাৰ কাষ্টমাৰক চাৰ্চো কৰিব পাৰে। গতিকে এই ভিডিঅ'টোত ইমানেই। থেংক ইউ so much।